আজহাৰৰ পৰিয়াল চূৰ্ণ বিচূৰ্ণ হৈ গ'ল অপাৰেশ্যন সিন্দুৰৰ পাছত শেহতীয়া এটা ভিডিঅ' আহিছে যিটো ভিডিঅ'ত সেই সংগঠনটোৰ এগৰাকী উচ্চ পৰ্যায়ৰ কমাণ্ডাৰ মাসুদ ইলিয়াছে এই কথা নিজ মুখে বৰ্ণনা কৰিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। অপাৰেশ্যন সিন্দুৰ চলিছিল, আপোনালোকে সকলোৱে জানে। অপাৰেশ্যন সিন্দুৰত ভাৰতৰ বিৰুদ্ধে যি সন্ত্ৰাসবাদ কৰি আহিছে বা সন্ত্ৰাসবাদ চলাই আহিছে সেই সন্ত্ৰাসবাদৰ প্ৰতিশোধ লোৱা হৈছিল আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত পোনপটীয়াকৈ ভাৰতে আক্ৰমণ সংঘটিত কৰিছিল। তাৰ এটা সন্ত্ৰাসবাদীৰ ঘাটি আছে বাহাৱালপুৰত। এই বাহাৱালপুৰত যিটো সন্ত্ৰাসবাদীৰ ঘাটি আছে সেই ঘাটিটোত ভাৰতৰ যি ড্ৰোন আক্ৰমণ হ'ল বা মিছাইল আক্ৰমণ হ'ল, সেই আক্ৰমণৰ ফলত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈ গ'ল সেই অঞ্চলটো। সেই কথা শেহতীয়াভাৱে এটা ভিডিঅ'ত সেই সংগঠনটোৰ নেতাই কৈছে। মই সংগঠনটোৰ নেতাৰ কিছু ভইচ আপোনালোকক শুনাই দিম। চিঞৰি অতি উচ্চ বাচ্য কৰি এই কথাখিনি কৈছে আৰু সেই ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত কিছু ভাইৰেল হৈছে। তেওঁলোকে কি কৈছিল? তেওঁলোকে কৈছে যে আমি দিল্লীত গৈ আমাৰ কাম সমাধা কৰিবলৈ চালোঁ, আমি দিল্লীত আক্ৰমণ কৰিলোঁ, আমি আন প্ৰান্তত আক্ৰমণ কৰিলোঁ, কিন্তু আমাক ওলোটাই প্ৰতিশোধ লৈ আমাৰ গোটেই মাসুদ আজহাৰৰ পৰিয়ালটোকেই টুকুৰা টুকুৰ কৰি পেলালে। মানে কথাখিনি সুৰটো মন কৰিব। মই এবাৰ মন্তব্যটো শুনাইছোঁ, শুনক আপোনালোকে। सब कुछ कुर्बान करने के बाद 7 मई को बहावलपुर के अंदर मौलाना मसूद अजहर की फैमिली के लोग, बहनें और बेटे और बच्चे रेजा रेजा हो गए, टुकड़ों में तकसीम हो गए। रेजा रेजा हो गए, टुकड़ों में तकसीम हो गए। মানে মাসুদ আজহাৰৰ পৰিয়ালৰ কথা কৈছে। এইগৰাকী হৈছে মাসুদ ইলিয়াছ। এওঁ হৈছে এগৰাকী কমাণ্ডাৰ আৰু উচ্চ পৰ্যায়ৰ কমাণ্ডাৰ এই জৈশ-এ মহম্মদৰ। আৰু তেওঁই কৈছে যে 7 মে'ত ভাৰতে যিটো আক্ৰমণ কৰিলে সেই আক্ৰমণত মাসুদ আজহাৰৰ পৰিয়ালটো খণ্ড বিখণ্ড হৈ গ'ল। ডাঙৰ কথা, তেওঁ নিজেই অস্ত্ৰ শস্ত্ৰৰে সজ্জিত থকা একাংশ সন্ত্ৰাসবাদীৰ মাজত এইটো ভাষণ দিছে আৰু আৱেগিক হৈ পৰিছে। নিজৰ সন্ত্ৰাসবাদৰ ঘাটি বাহাৱালপুৰত যিটো সন্ত্ৰাসবাদৰ ঘাটি ইমান দিনে তেওঁলোকে বনাইছিলে, সেই আন্তঃগাঁথনি ভাঙি চিঙি চুৰমাৰ হৈ পৰাৰ পাছত আৰু মাসুদ আজহাৰৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোৰ পৰিয়াল নিশেষ হৈ পৰাৰ ফলত কিমান আৱেগিক হৈ পৰিছে এই সন্ত্ৰাসবাদীটো, তেওঁৰ ভাষণৰ পৰা আমি শুনিব পাৰিছোঁ। দিল্লীত নিজৰ মাতৃভূমিৰ কথা কৈছে, মানে পাকিস্তানৰ যিবোৰ পৰিকল্পনা, সেই পৰিকল্পনাবোৰক বাস্তৱত ৰূপায়িত কৰাৰ বাবে বা ইছলাম ধৰ্মৰ সেই ভূমিক অন্যফালে নিয়াৰ যিটো সন্ত্ৰাসবাদীৰ এই সন্ত্ৰাসবাদীবোৰৰ মনোজগতত তেনেধৰণৰ কিছু ক্ৰিয়াকলাপ থাকে যে তেওঁলোকে ভাবি লয় যে জেহাদ বা তেনেধৰণৰ সন্ত্ৰাসবাদী কামবোৰ কৰি প্ৰকৃততে তেওঁলোকে মুক্তিৰ পথ পাব বুলি, যিটো আচলতে নহয়। সেইটো কথাই তেওঁলোকে কৈছে যে তাৰ বাবে দিল্লীৰ সৈতে তেওঁলোকে আক্ৰমণ কৰা বুলি কৈছে, দিল্লীৰ সৈতে মুখামুখি হোৱা বুলি কৈছে, দিল্লীৰ সৈতে আমি আক্ৰমণ সংঘটিত কৰিবলৈ সাহস কৰিছিলোঁ। কাবুলৰ কথা কৈছে বা আন কেতবোৰ অঞ্চলৰ কথা কৈছে, কিন্তু ভাৰতীয় শক্তিয়ে আমাৰ সেই গোটেইবোৰ ইমান দিনে যি আমি সংগ্ৰাম চলাই আছিলোঁ সেয়া আচলতে তেওঁলোকৰ ভাৱে সংগ্ৰাম, কিন্তু এয়া সন্ত্ৰাসবাদৰ সংগ্ৰাম। সেই সন্ত্ৰাসবাদৰ সংগ্ৰামখনত ভাৰতে চেঁচা পানী ঢালি দিলে বুলি এইগৰাকী মাসুদ ইলিয়াছে সতৰি কৰিছে। অতি উষ্মাৰে এইখিনি কথা কৈছে, আৱেগেৰে কৈছে, কিন্তু সেই আৱেগটো প্ৰয়োজন। এইবোৰে সন্ত্ৰাসবাদ সংঘটিত কৰি ভাৰতৰ সাধাৰণ মানুহক মাৰিলে, সাধাৰণ মানুহক টাৰ্গেট কৰি ল'লে আৰু এতিয়া সেই সন্ত্ৰাসবাদৰ ঘাটিবোৰ উৎখাত কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে এনেধৰণৰ উষ্মা প্ৰকাশ কৰিছে। স্বাভাৱিকতেই এই বাহাৱালপুৰৰ যিটো ঘাটি আছে, এই বাহাৱালপুৰৰ ঘাটিটোতেই কেডাৰসকলক নিয়ন্ত্ৰিত কৰা হয়, কেডাৰসকলক বনোৱা হয়। যি জৈশ-এ মহম্মদ আছে, সেই জৈশ-এ মহম্মদে ইয়াতে কেডাৰবোৰক এটা পোনপটীয়া মানৱ বোমা ৰূপত তৈয়াৰ কৰে আৰু সেই মানৱ বোমাটোক পৃথিৱীৰ যিকোনো প্ৰান্তত পঠিয়াই দিয়ে, যাতে সেই মানৱ বোমাটোৱে গৈ সাধাৰণ মানুহক আক্ৰমণ কৰিব আৰু সাধাৰণ মানুহক আক্ৰমণ কৰাৰ লগে লগেই এইকেইটা সন্ত্ৰাসবাদীৰ যিটো লক্ষ্য আছে সেই লক্ষ্যটো পূৰণ হ'ব। আচলতে তেওঁলোকে নিজৰ মাতৃভূমিৰ কথা নামতে কয়, নিজৰ লক্ষ্যটো হৈছে নিজৰ স্বাৰ্থ সিদ্ধি কৰাটো। এই স্বাৰ্থ সিদ্ধি কৰা এখন বৃহৎ বজাৰ চলি থাকে, জানো আমি সকলোৱে। এয়া অস্ত্ৰ শস্ত্ৰৰ বজাৰ বা আন কেতবোৰ বজাৰ য'ত তেওঁলোকৰ মুনাফা জড়িত হৈ থাকে।
প্ৰকৃততে এওঁলোকে নিজৰ মুনাফা অৰ্জন কৰাটোৱে মূল উদ্দেশ্য যাৰ বাবে মানৱ বোমা তৈয়াৰ কৰি সেইবোৰৰ ব্ৰেইন ৱাছ কৰি পৃথিৱীৰ ইকোণৰ পৰা সিকোণলৈ পঠিয়াই দিয়ে আৰু তাৰ পাছত পৃথিৱী জুৰি সন্ত্ৰাসবাদ বিয়পায় ভাৰততো আহিছিল সেয়া লাগিলে পেহেলগামতেই হোক তাৰ পূৰ্বৰ পুলৱামাতেই হোক দিল্লীৰ সংসদ আক্ৰমণেই হোক এনেধৰণৰ বহু আক্ৰমণৰ ঘটনাত এই জেইছ-ই মহম্মদ জড়িত মাছুদ আজহাৰ জড়িত বিমানৰ অপহৰণ বা হাইজেকেই হোক এনেধৰণৰ বহু দুষ্কাৰ্য যিবোৰ দুষ্কাৰ্যক এওঁলোকে মুক্তিৰ পথ বুলি কয় কিন্তু আচলতে সেই দুষ্কাৰ্যবোৰ সংঘটিত কৰি সাধাৰণ মানুহক টাৰ্গেট কৰি এওঁলোকে গোটেই বিশ্বত আতংকৰ সৃষ্টি কৰে এইকেইটা যি বিশেষ ব্যক্তি এই যিটোৰ ভাষণ আপোনালোকে শুনিলে মাছুদ ইলিয়াছ এই মাছুদ ইলিয়াছ এই আবেগিক হৈ পৰা মুহূৰ্তটো ভাৰতৰ বাবে সফলতাৰ মুহূৰ্ত সন্ত্ৰাসবাদীকো যে কন্দুৱাব পাৰিছে সন্ত্ৰাসবাদীও যে চকুলো টুকিছে সেইটো এটা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ডাঙৰ সফলতা বুলি অভিহিত কৰিব পাৰি এই ইলিয়াছ বোলাটোৱে নিজকে মুক্তিকামী এজন সংগ্ৰামী বুলি ক'বলৈ চেষ্টা কৰিছে কিন্তু মুক্তিকামী সংগ্ৰামী বুলি কোৱাৰ পাছত পাকিস্তানৰ জনসাধাৰণে এতিয়া এওঁলোকক বহিষ্কাৰ কৰিছে সাহস নকৰে পোনপটীয়াকৈ ক'বলৈ কিন্তু ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিবোৰ পাকিস্তানৰ বাহিৰত আছে ডুবাইত থকা পাকিস্তানী লোক আমেৰিকাত থকা পাকিস্তানী লোক তেওঁলোকে পোনপটীয়াকৈ এই সন্ত্ৰাসবাদীবোৰৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে পোনপটীয়াকৈ ভাৰতৰ সমৰ্থন নকৰে কিন্তু এই পাকিস্তানৰ সন্ত্ৰাসবাদীবোৰৰ বিৰোধিতা কৰে তাৰ পাছতো নিলাজ এই সন্ত্ৰাসবাদীবোৰৰ বৰ কথা ডাঙৰ কথা যিবোৰ আমি এতিয়া শুনিবলৈ পাইছোঁ জেইছ-ই মহম্মদৰ হেডকোৱাৰ্টাৰ হয় এই বাহালপুৰতেই আৰু সেই হেডকোৱাৰ্টাৰ ভাৰতে চূৰ্ণ বিচূৰ্ণ কৰা বুলি সংগঠনটোৰ এগৰাকী টপ কমাণ্ডাৰে সদৰি কৰিছে যিটো এটা ডাঙৰ কথা আৰু এই টপ কমাণ্ডাৰগৰাকীয়ে যেনেধৰণে কৈছে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে সঁচাকৈ মাছুদ আজহাৰৰ পৰিয়ালটো খণ্ড বিখণ্ড হৈ গ'ল পৰিয়ালৰ সদস্যসকল সাধাৰণ যিসকল নিৰ্দোষীও আছিল একমাত্ৰ অপকৰ্মৰ বাবে এজন সদস্যৰ অপকৰ্মৰ বাবে সেইবোৰো স্বীকাৰ হ'বলগীয়া হ'ল আৰু এয়া হৈছে প্ৰকৃততে আল্লাহৰ এটা ৰায় বুলি ক'ব লাগিব ভগৱানে হয়তো সেইটোৱে বিচাৰিছিল আল্লাহে হয়তো সেইটোৱে বিচাৰিছিল যে সন্ত্ৰাসবাদীয়ে লোকৰ ঘৰ ধ্বংস কৰিছে লোকৰ পৰিয়াললৈ কাল অমানিশা নমাই আনিছে আৰু সেই সন্ত্ৰাসবাদীৰ নিজৰ পৰিয়ালে চূৰ্ণ বিচূৰ্ণ হৈছে আৰু সেইটোৱে হৈছে এই সন্ত্ৰাসবাদীটো আবেগিক হৈছে কিন্তু লোকৰ পৰিয়াল কিমানটা পৰিয়াল চূৰ্ণ বিচূৰ্ণ কৰিছিল পেহেলগামত কিমান নাৰীক বিধৱা কৰিলে কিমান সন্তানৰ পিতৃক নোহোৱা কৰিলে তাৰ পূৰ্বৰ বহু দুষ্কাৰ্যটো আছেই বছৰ ধৰি সেইবোৰত তেওঁলোকৰ আবেগ ফুটি নুঠে এতিয়া নিজৰ ক্ষেত্ৰত যেতিয়া হ'ল তেতিয়া তেওঁলোকৰ আবেগ ফুটি উঠিছে উষ্মা প্ৰকাশ পাইছে কান্দি ভাষণ দিছে চিঞৰি ভাষণ দিছে এয়াই এওঁলোকৰ সন্ত্ৰাসবাদীৰ চৰিত্ৰ যিটো কথা আমি ইতিমধ্যে কৈছোঁ সকলোৱে কয় যে এওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰে তাৰ বাহিৰে একো নকৰে তেওঁলোকৰ স্বাৰ্থ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে এই ভাষণৰ জৰিয়তে যিটো ভাষণ ইতিমধ্যে আমি শুনালোঁ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য লৈ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট